নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম নজমাই মৌজি বন্ধুসকল বলগতে চাওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, অষ্টাদশ লোকসভাৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত হল এনডিআৰ ওম বিৰলা। ধনী ফুটত পৰাস্ত হল ইণ্ডিয়া এলায়েন্সৰ কে সুৰেশ। ওম বিৰলা অষ্টাদশ লোকসভাৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত হৈছে। দ্বিতীয়বাৰৰ বাবে লোকসভাৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত হল ওম বিৰলা। কডিকুন্নিল সুৰেশক পৰাস্ত কৰি লোকসভাৰ অধ্যক্ষ হল ওম বিৰলা। উল্লেখযোগ্য যে 1946 চনৰ পিছত আজি প্ৰথমবাৰলৈ অনুষ্ঠিত হৈছিল লোকসভাৰ অধ্যক্ষ পদৰ বাবে নিৰ্বাচন। আৰু এই নিৰ্বাচনত ওম বিৰলা অধ্যক্ষ হিচাপে নিৰ্বাচিত হোৱাৰ পিছতেই ওম বিৰলাক অভিনন্দন জনায় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। পৰৱৰ্তী খবৰ, মহাবিদ্যালয়ৰ নামভৰ্তিক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। বছৰি 2 লাখতকৈ কম বাৰ্ষিক উপাৰ্জনৰ অভিভাৱকৰ সন্তানে লাভ কৰিব বিনামূলীয়া নামভৰ্তি। আৰু এই নামভৰ্তিত অসুবিধা পালে জিলা আয়ুক্ত অথবা শিক্ষা বিভাগৰ সৈতে যোগাযোগ কৰাৰ আহ্বান মুখ্যমন্ত্ৰীৰ। মহাবিদ্যালয়ৰ নামভৰ্তিক লৈ মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা। অসম চৰকাৰে প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত আগবঢ়াইছে বিনামূলীয়া নামভৰ্তিৰ সুবিধা। বছৰি 2 লাখতকৈ কম উপাৰ্জনৰ অভিভাৱকৰ সন্তানে লাভ কৰিব এই বিনামূলীয়া নামভৰ্তিৰ সুবিধা। বছৰি আনুমানিক 150 কোটি টকা ব্যয় সাপেক্ষে গ্ৰহণ কৰা হ'ব এই ব্যৱস্থা। আৰু এই নামভৰ্তি প্ৰক্ৰিয়াত অসুবিধা পালে আপুনি যোগাযোগ কৰক জিলা আয়ুক্ত অথবা শিক্ষা বিভাগৰ সৈতে। এই সন্দৰ্ভত মহাবিদ্যালয়ৰ অধ্যক্ষসকলৰ সৈতে 10 জুলাইত বৈঠকত বহিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। উল্লেখযোগ্য যে ৰেচন কাৰ্ডৰ জৰিয়তেও আপুনি কৰিব পাৰিব বিনামূলীয়া নামভৰ্তি। আয়ৰ প্ৰমাণপত্ৰ অৰ্থাৎ ইনকাম চাৰ্টিফিকেটৰ সলনি আপুনি দিব পাৰিব ৰেচন কাৰ্ড। পৰৱৰ্তী খবৰ, সাৱধান ৰাজ্যবাসী, ৰাজ্যত পুনৰ বতৰৰ ল'ব কালৰূপ। আগন্তুক 24 ঘণ্টাত ৰাজ্যৰ কেইবাখনো জিলাত হ'ব পাৰে মুখলধাৰ বৰষুণ। এই সন্দৰ্ভত এলাৰ্ট জাৰি বতৰ বিজ্ঞান কেন্দ্ৰৰ। যিকোনো মুহূৰ্ততে ৰাজ্যত বতৰে ল'ব পাৰে কালৰূপ। ৰাজ্যৰ কেইবাখনো জিলাত প্ৰবল বৃষ্টিপাত আৰু ধুমুহাৰ সতৰ্কবাণী বতৰ বিজ্ঞান কেন্দ্ৰৰ। বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে এই সতৰ্কবাণী। আগন্তুক 24 ঘণ্টা সাৱধানে থকাৰ আহ্বান ৰাজ্যবাসীক। আজি ৰাজ্যৰ 9খনকৈ জিলাত য়েল্লো এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। আৰু কাইলৈ ৰাজ্যৰ 5খন জিলাত অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে। অসমৰ কোন কোন জিলাত অৰেঞ্জ এলাৰ্ট আৰু য়েল্লো এলাৰ্ট জাৰি কৰা হৈছে চাওঁ আহক। কৰিমগঞ্জ, হাইলাকান্দি, কাছাৰ, ডিমা হাছাও আৰু গোলাঘাটত জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট। আৰু লগতে আজি বঙাইগাঁও, চিৰাং, গোৱালপাৰা, বৰপেটা, বজালী, বাক্সা, নলবাৰী, তামুলপুৰ, কৰিমগঞ্জ, হাইলাকান্দি, কাছাৰ, ডিমা হাছাও, গোলাঘাট, নগাঁও আৰু কাৰ্বি আংলঙত জাৰি কৰা হৈছে য়েল্লো এলাৰ্ট। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, এইবাৰ মহা বিপদত পৰিছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল। ইডিৰ পিছত এইবাৰ জেলৰ ভিতৰতে CBIয়ে গ্ৰেপ্তাৰ কৰিলে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক। তিহাৰ জেলত সোধপোছৰ অন্তত গ্ৰেপ্তাৰ কৰিলে CBIয়ে অৰবিন্দ কেজৰিৱালক। ইডিৰ গোচৰ চলি থকাৰ মাজতে এইবাৰ CBIৰ ৰুখত পৰিছে অৰবিন্দ কেজৰিৱাল। বুধবাৰে শুনানিৰ দিন আছিল মুখ্যমন্ত্ৰীগৰাকীৰ। আৰু শুনানিৰ পূৰ্বে জেলৰ পৰা পুনৰ গ্ৰেপ্তাৰ কৰা হয় দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক। ইডিৰ পিছত এইবাৰ জেলৰ ভিতৰতে গ্ৰেপ্তাৰ কৰে CBIয়ে। পৰৱৰ্তী খবৰ, অসম আৰক্ষীৰ বৃহৎ সফলতা। গুৱাহাটীৰ পৰা সন্ধানহীন হোৱা 3 স্কুলীয়া ছাত্ৰীক পশ্চিমবংগৰ NJP ষ্টেচনৰ পৰা উদ্ধাৰ কৰিলে অসম আৰক্ষীয়ে। অসম আৰক্ষীয়ে মঙলবাৰে নিউ জলপাইগুৰি ৰেল ষ্টেচনৰ পৰা 3গৰাকী গুৱাহাটীৰ স্কুলীয়া ছাত্ৰীক উদ্ধাৰ কৰিবলৈ সক্ষম হয়। 3গৰাকী ছোৱালী নুনমাটিৰ ছানশ্বাইন পাব্লিক স্কুলৰ ছাত্ৰী আৰু বিদ্যালয়লৈ অহাৰ পিছত সোমবাৰে সন্ধানহীন হৈছিল। গুৱাহাটী আৰক্ষীয়ে নিজৰ এক্স হেণ্ডলত সফল উদ্ধাৰ অভিযানৰ ওপৰত আলোকপাত কৰিছে। তাত লিখিছে, নুনমাটি আৰক্ষী থানাৰ CGPDৰ এটা দলে
RPFৰ সহায়ত যোৱা নিশা নিউ জলপাইগুৰিৰ পৰা 3গৰাকী নাবালিকাক উদ্ধাৰৰ বাবে ক্ষিপ্ৰতাৰে কাম কৰে। ছোৱালী কেইগৰাকীক পৰিয়ালৰ সৈতে পুনৰ মিলিত কৰাৰ বাবে গুৱাহাটীলৈ লৈ অনা হৈছে। ইয়াৰ পূৰ্বে নেপালী চকৰ ছানশ্বাইন পাব্লিক স্কুলৰ পৰা সন্ধানহীন হৈছিল এই ছোৱালী কেইগৰাকী। সন্ধানহীন হোৱা 3গৰাকী ছোৱালীৰ বিষয়ে আৰক্ষীক অৱগত কৰাৰ পিছত তদন্ত কৰি গম পায় যে ছাত্ৰী কেইগৰাকী গুৱাহাটী ৰেল ষ্টেচনৰ পৰা ৰেলযোগে পশ্চিমবংগলৈ ৰাওনা হৈছে। তদুপৰি মঙলবাৰে পুৱা ছোৱালী কেইগৰাকীয়ে পশ্চিমবংগৰ আলিপুৰদুৱাৰ ৰেল ষ্টেচনৰ পৰা পৰিয়াললৈ ভিডিঅ' কল কৰিছিল আৰু তাৰ পিছতে নুনমাটি আৰক্ষীয়ে RPF জোৱানৰ সৈতে যোগাযোগ কৰি ছোৱালী কেইগৰাকীৰ বিষয়ে সতৰ্ক কৰি দিয়ে আৰু RPF আৰু অসম আৰক্ষীৰ যৌথ অভিযানত তেওঁলোকে ছোৱালী কেইগৰাকীক উদ্ধাৰ কৰি পৰিয়ালক গতাই দিবলৈ সক্ষম হয়।